শেখৰজ্যোতি যিখন বেইল পিটিশ্যন দিছে সেইখনৰ আজি শুনানি হ'ব। তেওঁ লাষ্ট ডেটত ফাইল কৰিছিলে আৰু সেইখনৰ ওপৰত অবজেকশ্যন আমাৰ প্ৰচিকিউশ্যনে দিব। এতিয়া সেইটো আজি শুনানি হোৱাৰ পিছত হয়তো সম্ভৱতঃ মহামান্য আদালতে যিটো ৰায়দান চাগে স্থগিত ৰাখিব পাৰে, আজিও দিব পাৰে। যিহেতু কেছটো ভলিউমিনাছ ডাঙৰ কেছ, যথাসম্ভৱ তেওঁ বস্তুটো স্থগিত ৰাখি কেতিয়া দুদিনমান দেৰিকৈ দিব। কিন্তু কথাটো হ'ল বেইল পিটিশ্যন যিয়ে নকৰক, আপোনাৰ যিকেইজন একিউজড আছে, আমাৰ শুনক একদম সাধাৰণ ভাষাত কৈছোঁ যে বেইল এটা যেতিয়া একিউজডক বা আসামিক দিয়া হয় এটা চৰ্তত দিয়া হয় যে আপুনি তাৰিখে তাৰিখে কোৰ্টত আহিব লাগিব। ট্ৰায়েল যেতিয়া শুনানি যেতিয়া হৈ থাকিব আদালতত তেতিয়া আপুনি তাৰিখে তাৰিখে আহিব লাগিব। কিন্তু আপোনালোকে এটা কথা চাওক, আজিৰ তাৰিখত কোনজন আসামীয়ে সুশৰীৰে কোৰ্টত আহিব পাৰিব? এইটো পৰিৱেশ অসমত নাই আৰু তেওঁলোকেও ভালকৈ জানে। গতিকে মহামান্য আদালতে যেতিয়া এই কথাত বিচাৰটো কৰিব, জামিন আবেদনৰ ওপৰত তেওঁ মানে ৰায়দানটো দিব, আমি ভাবোঁ নিশ্চয়কৈ এই কথাটো চাব যে আসামীজন তাৰিখে তাৰিখে কোৰ্টত আহিব পাৰিবনে নাই। আৰু যদি নোৱাৰে তেতিয়াহ'লে তেওঁ কোৰ্টৰ পৰা আঁতৰি থাকিব, ট্ৰায়েলটো ইভেট কৰিব, তেওঁ ট্ৰায়েলৰ পৰা দূৰত থাকিব। তেতিয়া কেতিয়াও মানে আমাৰ ভিক্টিমে জুবিন দাই ন্যায়টো নাপাব। গতিকে এইটো কথা আপোনালোকে নিশ্চিত থাকক। আমিও জানো, আমিও ভাবোঁ যে মহামান্য আদালতে এইটো বস্তু নিশ্চয়কৈ বিচাৰ কৰিব যে তেওঁ তাৰিখে তাৰিখে আহিব পৰা অৱস্থাটো আজি অসমত আছেনে নাই। আজিৰ ডেটত এইটোৱে আছে। আপোনালোকে জানে চাৰ্জ ফ্ৰেমৰ কাৰণে 26 তাৰিখে এইটো ফিক্সড আছে। আজি আমাৰ শেখৰজ্যোতি তেখেতৰ বেইল পিটিশ্যনটোৰ ওপৰতে হিয়াৰিং হ'ব মেইনলি আৰু অবজেকশ্যন ফাইল হ'ব। চাওক, এইটো এটা ৰাইট আছে, ইয়াতে কেঞ্চেল হ'লে হাইকোৰ্ট কেঞ্চেল হ'লে সুপ্ৰিম কোৰ্ট যাব পাৰে। কিন্তু যি কোৰ্টতেই নাযাওক, মই যিটো কথা ক'লোঁ যে এজন আসামী আমাৰ এটা কণ্ডিশ্যনত বেইল দিয়ে যে তেওঁ আমি যেতিয়া বেইল পিটিশ্যন ফাইল কৰোঁ, আপোনাৰ কাৰণে যেতিয়া বেইল পিটিশ্যন ফাইল কৰোঁ, আমাৰ প্ৰথম কথাটো থাকিব যে আমি তাৰিখে তাৰিখে আদালতত হাজিৰ থাকিম। গতিকে আমাক বেইলটো দিয়ক, মোক জেইলত ৰখা কোনো দৰকাৰ নাই, যিহেতু ইনভেষ্টিগেশ্যন কমপ্লিট হৈছে। কিন্তু আজিৰ তাৰিখত সেইসকল আসামী, কোনো এজন আসামীয়ে সুশৰীৰে কোৰ্টত আহিব নোৱাৰে। আৰু যদি আহিবই পৰা অৱস্থাত আছিল তেতিয়াহ'লে অসমৰ বিভিন্ন জেগাত তেওঁলোকক কিয় ৰাখিলে? এইটো অসমৰ মানুহে জানে আৰু মহামান্য বিচাৰপতিসকলে এই কথাটো নিশ্চয়কৈ এবাৰ হ'লেও ভাবি চাব। নাই, এইটোতো আপুনি ডাঙৰ প্ৰশ্ন কৰিলে যে আমাৰ উকিল সন্থা গুৱাহাটী বা সদৌ অসম উকিল সন্থা আমি এটা আহ্বান জনাইছিলোঁ যে নৈতিকতাৰ খাতিৰত, আমি বাৰে বাৰে কৈছোঁ, প্ৰথম দিনাৰ পৰাই কৈছোঁ, নৈতিকতাৰ খাতিৰত আমাৰ অধিবক্তাসকলে, আমাৰ সদস্যসকলে এই কেছটো কৰিব নোৱাৰে, নালাগে। কিন্তু এইটো আমাৰ কোনো ধৰণৰ দাবী নাছিল, নৈতিকতাৰ খাতিৰত আহ্বান আছিল। কেইজনমান অধিবক্তাই কৰিছে, কিন্তু আপুনি এটা কথা জানি ভাল পাব যে বহুত কেইজন অধিবক্তাই আমাৰ আহ্বানৰ ওপৰত অলপ শ্ৰদ্ধা জনাই বা তেওঁলোকে সন্মান জনাই তেওঁলোকে নৈতিকতাৰ খাতিৰত কিন্তু কেছটো লোৱা নাই। আপোনালোকে চাব, বহুত ভাল ভাল অধিবক্তা ইয়াতে আছে, যিকেইজন আছে তেওঁলোকো ভাল, আমি কোৱা নাই বেয়া বুলি, কিন্তু বহুত কেইজনে বস্তুটো কৰা নাই। এতিয়া কোনোবাইতো কৰিবই, আপোনালোকে ইতিহাস চালে গম পাব, আপোনালোকৰ এজন মানুহক যদি সাংবাদিক এজনক কোনোবাই কিবা এটা কৰে, সেই মানুহজনৰ হৈ আপোনালোকে কেতিয়াও মাত মাতিব, নামাতে নহয়। গতিকে অধিবক্তা তেনেকুৱা আছে যিয়ে মাত নামাতে, আৰু কেনেকুৱা আছে যে এইটো তেওঁলোকৰ ৰাইট হয়, এজন একিউজৰ এইটো ৰাইট হয় যে তেওঁলোকক প্ৰপাৰলি ডিফেণ্ড কৰিব লাগে। যদি ডিফেণ্ড নকৰে ছুপ্ৰিম কোৰ্টত সেইটো এটা তেওঁলোকে প্লি ল'ব যে আমি ট্ৰায়েলৰ সময়ত প্ৰপাৰ ডিফেন্স লয়াৰ নাপালোঁ। গতিকে সেইবিলাক কথাও আছে। গতিকে কোনোবাই যদি কৰিছে তেওঁলোকৰ বিবেকে কৰিছে, সেই ক্ষেত্ৰত আমাৰ ক'বলগীয়া একো নাই।